আজি 11তম আন্তঃৰাষ্ট্ৰীয় যোগা দিৱস আৰু এইদৰে আপোনালোকে পালন কৰিছে কি ক'ব? গুড মৰ্নিং টু অল অফ ইউ। আজি আমি নথৈ সুখী হৈছোঁ। 11th ইণ্টাৰনেশ্যনেল যোগা ডে আমি পালন কৰিলোঁ। আজি বিশেষকৈ আমাৰ স্কুল বিভাগে আমাক এই সুযোগকেইটা দিছে যোগা ডে পালন কৰিবৰ কাৰণে। আৰু আজি আমাৰ ল'ৰা ছোৱালীবিলাকে বহুত আনন্দ মনেৰে ৰাতিপুৱা 6:30 পৰা ইয়াত আহি পেলাই এই যোগা ডে ফাংচনত অংশগ্ৰহণ কৰিলে। আপোনালোকে চাব পাব, আমাৰ ভিডিঅ' ক্লিপবিলাক আছে যে কেনেকৈ ল'ৰা ছোৱালীবিলাকে যোগা ইভেণ্টটো কৰিলে। আমাৰ এই যোগা ইভেণ্টটো মিছ ফ্লৰাই লিড কৰিছিলে। তাই তেখেতক ল'ৰা ছোৱালীবিলাকক শিক্ষা দিয়ে যোগাৰ বিষয়ে। মাজে মাজে আমাৰ যোগা ক্লাছ হৈ থাকে। আৰু আজি বিশেষকৈ আমি বহুত সুখী হৈছোঁ, বহুত ল'ৰা ছোৱালীবিলাকে অংশগ্ৰহণ কৰিছে। 11th যোগা ইণ্টাৰনেশ্যনেল ডে, যিটো নেকি বিশেষ থিমটো আছে ওৱান আৰ্থ ওৱান হেল্থ। এইটো উপলক্ষে আমি আজি যিটো যোগা ইভেণ্ট কৰিলোঁ ইয়াতে খুবেই ভাল লাগিছে। আমাৰ সকলো ল'ৰা ছোৱালীবিলাকে বহুত ধুনীয়াকৈ কৰিলে। আৰু যি ইভেণ্টবিলাক কৰিলে নিশ্চয় মই ভাবিছোঁ ইয়াতে মনত কৰিব, স্মৰণ কৰিব। আৰু আগতে মই ভাবিছোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকে তেনেকৈ যোগা কৰি থাকিব লাগিব এটা গুড হেল্থৰ কাৰণে। উই ৱান্ট that our students should take part actively. Today, quite good numbers of students have taken part in this event, but there are still small ones who are still outside this yoga, but they will be bringing them also as soon as possible in this group. They are also very much interested. I saw them, they were sitting there their corner and they were watching the event, so they are very much interested. And also I thank the teachers, those who are organizing them, helping them, and in different ways, those who are not able to do, they were helping them to do and guiding them. I really appreciate today's beautiful day, and I wish that in future we will be able to do better. Thank you so much. আজি 11তম আন্তঃৰাষ্ট্ৰীয় যোগা দিৱস আৰু এইদৰে আপোনালোকে পালন কৰিছে কি ক'ব? গুড মৰ্নিং টু অল অফ ইউ। আজি আমি নথৈ সুখী হৈছোঁ। 11th ইণ্টাৰনেশ্যনেল যোগা ডে আমি পালন কৰিলোঁ। আজি বিশেষকৈ আমাৰ স্কুল বিভাগে আমাক এই সুযোগকেইটা দিছে যোগা ডে পালন কৰিবৰ কাৰণে। আৰু আজি আমাৰ ল'ৰা ছোৱালীবিলাকে বহুত আনন্দ মনেৰে ৰাতিপুৱা 6:30 পৰা ইয়াত আহি পেলাই এই যোগা ডে ফাংচনত অংশগ্ৰহণ কৰিলে। আপোনালোকে চাব পাব, আমাৰ ভিডিঅ' ক্লিপবিলাক আছে যে কেনেকৈ ল'ৰা ছোৱালীবিলাকে যোগা ইভেণ্টটো কৰিলে। আমাৰ এই যোগা ইভেণ্টটো মিছ ফ্লৰাই লিড কৰিছিলে। তাই তেখেতক ল'ৰা ছোৱালীবিলাকক শিক্ষা দিয়ে যোগাৰ বিষয়ে। মাজে মাজে আমাৰ যোগা ক্লাছ হৈ থাকে। আৰু আজি বিশেষকৈ আমি বহুত সুখী হৈছোঁ, বহুত ল'ৰা ছোৱালীবিলাকে অংশগ্ৰহণ কৰিছে। 11th যোগা ইণ্টাৰনেশ্যনেল ডে, যিটো নেকি বিশেষ থিমটো আছে ওৱান আৰ্থ ওৱান হেল্থ। এইটো উপলক্ষে আমি আজি যিটো যোগা ইভেণ্ট কৰিলোঁ ইয়াতে খুবেই ভাল লাগিছে। আমাৰ সকলো ল'ৰা ছোৱালীবিলাকে বহুত ধুনীয়াকৈ কৰিলে। আৰু যি ইভেণ্টবিলাক কৰিলে নিশ্চয় মই ভাবিছোঁ ইয়াতে মনত কৰিব, স্মৰণ কৰিব। আৰু আগতে মই ভাবিছোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকে তেনেকৈ যোগা কৰি থাকিব লাগিব এটা গুড হেল্থৰ কাৰণে। উই ৱান্ট that our students should take part actively. Today, quite good numbers of students have taken part in this event, but there are still small ones who are still outside this yoga, but they will be bringing them also as soon as possible in this group. They are also very much interested. I saw them, they were sitting there their corner and they were watching the event, so they are very much interested. And also I thank the teachers, those who are organizing them, helping them, and in different ways, those who are not able to do, they were helping them to do and guiding them. I really appreciate today's beautiful day, and I wish that in future we will be able to do better. Thank you so much. মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।